কপিল বৰা হৈছে অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, লগতে আকাশবাণীৰ ভাষ্যশিল্পী। তেওঁ কিকু নামেৰেও জনা যায়। 2002 চনৰ পৰা বৰ্তমানলৈকে সক্ৰিয় হৈ থকা এই জনপ্ৰিয় অভিনেতাগৰাকী গুৱাহাটী, অসম, ভাৰতৰ নিবাসী। তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হৈছিল বিদ্যুৎ চক্ৰৱৰ্তীৰ অসমীয়া চলচ্চিত্ৰ গুণ গুণ গানে গানে জৰিয়তে। কপিল বৰাই গুৱাহাটীৰ ডন বস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে। তেওঁ বৰ্তমান গুৱাহাটীৰ হেঙেৰাবাৰীত নিজৰ ভাতৃ আৰু পিতৃ মাতৃৰ সৈতে বসবাস কৰে। কপিল বৰাই বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। গুণ গুণ গানে গানেৰ উপৰিও সেই বছৰতে মুক্তি লাভ কৰা বাণী দাস পৰিচালিত ছবি মনতো তেওঁ অভিনয় কৰিছিল। তেওঁৰ উল্লেখযোগ্য অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত বিধাতা, অস্তৰাগ, অহিৰ ভৈৰৱ, কাদম্বৰী, জীৱন বাটৰ লগৰী, জেতুকা পাতৰ দৰে, দুৱাৰ, ৰাগ দ্য ৰিদম অফ লাভ, অজেয় ইত্যাদি। বিশেষকৈ দুৱাৰ ছবিত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁ মঞ্চ নাটকৰ লগতো জড়িত। জেৰিফা ৱাহিদৰ সৈতে অভিনীত নৰকৰ গোপন কক্ষত তেওঁৰ এখন উল্লেখযোগ্য নাটক, যিখন ৰবীন্দ্ৰ ভৱনত প্ৰদৰ্শিত হৈছিল। সৰু পৰ্দাত গুৱাহাটী দূৰদৰ্শনত প্ৰদৰ্শিত সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত হিন্দী ধাৰাবাহিক মানুচি আৰু নিউজ লাইভত প্ৰদৰ্শিত অসমীয়া ধাৰাবাহিক নিয়ৰৰ ফুলতো তেওঁ অভিনয় কৰিছে। কপিল বৰাই পোনপ্ৰথমে আশীৰ্বাদ থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমাণৰ মঞ্চত খোজ দিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰাজমহল থিয়েটাৰতো অভিনয় কৰে। কপিল বৰা অসমীয়া সাংস্কৃতিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি আছে আৰু তেওঁৰ বহুমুখী প্ৰতিভা আৰু নিৰন্তৰ সাধনাই তেওঁক দৰ্শকৰ মনত এক সুকীয়া স্থান দিছে।